Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ। আজি মই তোমালোকক ফটোশ্বপত এডজাষ্টমেন্ট দেখাবলৈ গৈ আছো। এডজাষ্টমেন্টত কি আছে যেনেকৈ ব্ৰাইটনেছ আছে, কন্ট্ৰাষ্ট আছে আৰু লেভেল আছে। তো তোমালোকে ব্ৰাইটনেছ আৰু কন্ট্ৰাষ্টটো বুজি পাইছা, এই দুটা কৰি চাও চাগে। আমাৰ নৰ্মেল যোনটো LED টিভি ইয়া তোমাৰ যোনটো আমাৰ মনিটৰ্স আছে তাত এইবিলাক এডজাষ্ট কৰিব পাৰা। তো ব্ৰাইটনেছ মানে কি? উজ্জ্বল কৰা মানে তোমাৰ ব্ৰাইটনেছটো বঢ়াই দিয়া, ঠিক আছে। কন্ট্ৰাষ্ট মানে হ'ল যোনটো এৰিয়া কোলা আছে হেতুক বেছি কোলা কৰিব, যোনটো এৰিয়া বেছি মানে ব্ৰাইট আছে ইয়া তোমাৰ য'ত হোৱাইট আছে ব্ল্যাক। Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ। আজি মই তোমালোকক ফটোশ্বপত এডজাষ্টমেন্ট দেখাবলৈ গৈ আছো। এডজাষ্টমেন্টত যেনেকৈ ব্ৰাইটনেছ আছে, কন্ট্ৰাষ্ট আছে আৰু তোমাৰ লেভেল আছে। ব্ৰাইটনেছ মানে কি কৰে? উজ্জ্বল কৰে, মানে ব্ৰাইট কৰে। তাৰপিছত তোমাৰ কি আছে? কন্ট্ৰাষ্ট আছে। কন্ট্ৰাষ্টৰ মাধ্যমে তুমি কি কৰিব পাৰা? যোনটো এৰিয়া বেছি কোলা আছে ইয়া ডাৰ্ক আছে হেতুক বেছি ডাৰ্ক কৰিব, আৰু যোনটো এৰিয়া বেছি মানে ক্লিয়াৰ আছে হেতুক বেছি ক্লিয়াৰ কৰি দিব, হোৱাইটিছ কৰি দিব, ঠিক আছে। তো এইটো হ'ল কনসেপ্ট। আৰু লেভেলৰ মাধ্যমে তুমি দুটা বস্তু মিক্স কৰি কিনে ব্ৰাইটনেছ আৰু কন্ট্ৰাষ্ট দুটা মিক্স কৰি কিনে তুমি এডজাষ্ট কৰিব পাৰা তোমাৰ পিকচাৰত। পিকচাৰ হ'ব পাৰে, ইমেজ হ'ব পাৰে, হোৱাট এভাৰ ইট ইজ, ঠিক আছে। তো আমি সময় নষ্ট নকৰোঁ, ডাইৰেক্টলি মই আৰম্ভ কৰি দিওঁ আজিৰ ক্লাছটো। তো ব'লা মই ফাইলত যাওঁ, অ'পেন কৰি লওঁ, আৰু ইয়াত মই এটা পিকচাৰ লৈ লৈছোঁ, এটা মন্দিৰৰ পিকচাৰ মই লৈ ল'লোঁ। এণ্ড মই কণ্ট্ৰল প্লাছ প্ৰেছ কৰিলে অলপ ডাঙৰ কৰি ল'লোঁ। এতিয়া তুমি চিম্পলি ইয়াত চাব পাৰা ইমেজত ইয়াত এডজাষ্টমেণ্ট আছে, ঠিক আছে। এই এডজাষ্টমেণ্টত তুমি ব্ৰাইটনেছটো ক্লিক কৰিবা, ব্ৰাইটনেছ এণ্ড কণ্ট্ৰাষ্ট। ব্ৰাইটনেছ এণ্ড কণ্ট্ৰাষ্ট ক্লিক কৰাৰ পিছত তুমি চাব পাৰা ইয়াত দুটা তোমাৰ পইণ্টছ আছে, ইয়াত তুমি স্ক্ৰল কৰিব পাৰা, ঠিক আছে। তো এই দুটা পইণ্টৰ মাধ্যমে তুমি যিমান এইটো বঢ়াবা সিমান এইটো ব্ৰাইট হ'ব, ঠিক আছে। আৰু এইটো তুমি কাষ্টমাইজ কৰি আছা, নিজৰ হিচাপে কৰি আছে। যদি মই এইটো মাজত ৰাখোঁ, ইয়াত মানি লোৱা 1 মিনিট মই এইটো কি কৰোঁ, ক্লোজ কৰি দিওঁ, আৰু ইয়াৰ ডুপ্লিকেট বনাবৰ কাৰণে কণ্ট্ৰল জে প্ৰেছ কৰি দিয়া। কণ্ট্ৰল জে প্ৰেছ কৰিলে তোমাৰ ডুপ্লিকেট লেয়াৰ আহি গ'ল। এতিয়া অলৱেজ তোমালোকে ডুপ্লিকেট লেয়াৰতে কাম কৰিবা, বিকজ তোমালোকে অৰিজিনেল লেয়াৰ কেতিয়াবা ছেভ হৈ গ'লে বাই মিষ্টেক, তেতিয়াহ'লে কি হ'ব, আৰু তুমি সেই লেয়াৰটো অৰিজিনেল যোনটো তাৰ লেয়াৰ আছিল সেইটো নোপোৱা। এতিয়া আমি ইমেজত যাম, এডজাষ্টমেণ্টত যাম, এণ্ড ব্ৰাইটনেছ এণ্ড কণ্ট্ৰাষ্ট ইয়াৰ মাধ্যমে আমি লেয়াৰ 1 ইয়াত আমি এডজাষ্ট কৰিম। তো এইটো এডজাষ্ট কৰাৰ আগত মই এটা বস্তু কৈ দিওঁ, তুমি যেনেকৈ এইটো বঢ়াবা ব্ৰাইটনেছ বাঢ়িব, ঠিক আছে। আৰু তুমি কণ্ট্ৰাষ্ট এইটো বঢ়াব পাৰিবা। কণ্ট্ৰাষ্ট ব্ৰাইটনেছ মানে কি কৰিব? উজ্জ্বল কৰিব বস্তুটোক, চোৱা, ঠিক আছে। এইটো হৈ গ'ল। দেন তুমি কণ্ট্ৰাষ্টটো বঢ়াব পাৰা। কণ্ট্ৰাষ্টটো মানে বেছি ডাৰ্ক কৰিব, আৰু যোনটো এৰিয়া বেছি ক্লিয়াৰ আছে হেতুক আৰু বেছি ক্লিয়াৰ কৰিব, ঠিক আছে। তো এই দুটাৰ কনসেপ্ট এইটোৱে। এতিয়া আমি কি কৰোঁ, ইয়াত অটো কৰিব পাৰা। যদি তুমি অটো কৰি দিয়া, সি অটোমেটিকলি নিজৰ হিচাপে এডজাষ্ট কৰি ল'ব কিবা এটা, ঠিক আছে। আদাৰৱাইজ তুমি ইয়াত লৈ আনা আগেইন, এণ্ড তুমি ইউজ লিগেচি। যদি তুমি ইউজ লিগেচি কৰা, তুমি ব্ৰাইটনেছ বঢ়ালা, কণ্ট্ৰাষ্ট বঢ়ালা, বেছি কণ্ট্ৰাষ্ট বঢ়ালে কি হ'ব, এই ধৰণৰ তোমাৰ এটা পিকচাৰৰ কণ্ট্ৰাষ্টটো বঢ়াই কিনে, মানে যোনটো বেছি তোমাৰ ব্ৰাইটনেছ আছিল সেইটো আৰু বেছি ব্ৰাইট কৰি দিলে, যোনটো বেছি মানে ব্লেকিছ এৰিয়া আছিল ইয়া ডাৰ্ক এৰিয়া আছিল সেইটো বেছি ডাৰ্ক কৰি দিছে। তো তুমি ইউজ লিগেচি কৰিব, মইতো ছাজেষ্ট কৰিম নকৰিলে ভাল, তুমি চিম্পলি নৰ্মেলটোই কৰা, এইটোৱে বেটাৰ হয়, ব্ৰাইটনেছ আৰু তোমাৰ কণ্ট্ৰাষ্ট যোনটো আমি নৰ্মেলি কৰি আছোঁ, অ'কে। তাৰপিছত তুমি জাষ্ট অ'কে প্ৰেছ কৰি দিবা। এতিয়া তুমি ডিফাৰেঞ্চটো চাব পাৰা, দুটাৰ অলপ হ'লেও তুমি এটা ডিফাৰেঞ্চ পাই আছা, ঠিক আছে। তো এইটো এতিয়া মই অ'কে কৰাৰ লগে লগে এইটো এডজাষ্ট হৈ গ'ল, আৰু এইটো মই এতিয়া চেঞ্জ কৰিব নোৱাৰোঁ, জাষ্ট মই এইটো ডিলিট কৰিব লাগিব। চ' চিম্পলি মই ইয়াত এনেকৈ ড্ৰেগ কৰি ইয়াত ডিলিট কৰি দিওঁ, এণ্ড মই ইয়াত ডুপ্লিকেট বনাই লওঁ। চিম্পলি মই কণ্ট্ৰল জে প্ৰেছ কৰিলে হ'ব, কণ্ট্ৰল জে প্ৰেছ কৰিলেও ইয়াত ডুপ্লিকেট আহি গ'ল। ইয়াত ডুপ্লিকেট অহাৰ পিছত তোমালোকে ইমেজত যাবা, আৰু ইয়াত এডজাষ্টমেণ্ট, ইয়াত লেবেলছ আছে, তোমালোকে লেবেলছত যাবা। লেবেলছত যোনটো এৰিয়া বেছি তুমি চাব পাৰিছা, মানে এইটোক হিষ্টগ্ৰাম কোৱা হয়,
ইয়াত এই এৰিয়াটোক তুমি ব্ৰাইটনেছ ক'ব পাৰা, এইটো এৰিয়া তুমি ক'ব পাৰা ডাৰ্কনেছ। মানে ইয়াত মোষ্ট অফ দ্য কেচেছ মানে মোষ্ট অফ দ্য এৰিয়া কি আছে ব্ৰাইট আছে, ঠিক আছে। আৰু ইয়াত কিছুমান বাই ডিফল্ট ডাৰ্কাৰ্ছ আছে, তুমি এপ্লাই কৰিব পাৰা, চাব পাৰা যেনেকৈ মই এপ্লাই কৰিছোঁ চেঞ্জ হৈ আছে। তুমি বেলেগ ইউজ কৰা, ইনক্ৰিজ কণ্ট্ৰাষ্ট অট'মেটিকলি চেঞ্জ হৈ আছে। লাইটাৰ তুমি লাইট এপ্লাই কৰিব পাৰা, মানে এইবিলাক প্ৰিছেট আছে। প্ৰিছেট মানে হ'ল তোমাৰ আগৰ পৰা ডিফাইন কৰা আছে, তুমি ইউজ কৰিব পাৰা, ঠিক আছে। আদাৰৱাইজ যদি তুমি ভাবিছা নহয় মই ডিফল্ট ইউজ কৰিম, তুমি ডিফল্ট ইউজ কৰা। ইয়াত RGB চেনেল আছে, মানে ৰেড, গ্ৰীণ, ব্লু, এই তিনিটা কালাৰ য'ত য'ত আছে তাত চেঞ্জেছ হ'ব। তো ইয়াত তুমি চাব পাৰা যে ইয়াত ইনপুট লেভেল আছে, ইয়াত আউটপুট লেভেল আছে। আমি ইনপুট লেভেলৰ এইটো যে আছে এইটো ব্ৰাইটনেছ যিমান বঢ়াম সিমান বাঢ়ি যাব। তুমি এইটো কোৱা হয় মিড টোন। মিড টোন বঢ়ালে তোমাৰ আৰু মিড টোন মানে ৰেডিছ কালাৰ, যোনটো ৰেড কালাৰ আছে সেইটো অলপ বেছি এফেক্ট পৰিব এনেকৈ, ঠিক আছে। এইটো হ'ল ব্লেক মানে ডাৰ্ক, তুমি এইটো এইফালে আনিলে সেইটো ডাৰ্ক কৰিব, যোনটো এৰিয়া ডাৰ্ক আছে সেইটোক আৰু বেছি ডাৰ্ক কৰিব। তো তুমি এনেকৈ এডজাষ্ট কৰিব পাৰা, অ'কে। ইয়াত অটো আছে, অটো কৰিব পাৰা, আদাৰৱাইজ আমাৰ দৰকাৰ নাই অটো কৰা। তো তোমালোকে আই থিংক বুজি পাইছা কেনেকৈ আমি বস্তুটো কৰিছোঁ। ইয়াত আৰু কি আছে, তুমি এইটো কণ্ট্ৰল প্লাছ প্ৰেছ কৰি কিনে মই ডাঙৰ কৰিলোঁ। ডাঙৰ কৰি ইয়াত তুমি চাব পাৰা পইণ্টছ আছে, ইয়াত তুমি চাব পাৰা চেম্পল ইন ইমেজ টু ছেট এ ব্লেক পইণ্ট, আৰু এইটো হ'ল তোমাৰ হোৱাইট পইণ্ট, ঠিক আছে। তো যদি তুমি হোৱাইট পইণ্ট ইয়াত এপ্লাই কৰি দিয়া, ইয়াত ক্লিক কৰি কিনে তুমি ইয়াত যদি এপ্লাই কৰি দিয়া, তো এই এৰিয়াটো কি কৰিব, সি হোৱাইট কৰি পেলাব। চোৱা সি কি কৰিছে, হোৱাইট কৰি পেলাইছে। মই কণ্ট্ৰল মাইনাছ কৰিছোঁ, তো তুমি চাব পাৰা সি কেনেকৈ এডজাষ্ট কৰি পেলাইছে, ঠিক আছে। তো এনেকৈও তুমি কৰিব পাৰা। ইয়াত তুমি ডাৰ্কো কৰিব পাৰা, এনেকৈ চিলেক্ট কৰি যোনটো এৰিয়া অলপ ডাৰ্ক আছে সেই এৰিয়াবিলাক সি ডাৰ্ক কৰি পেলাব। কণ্ট্ৰল প্লাছ প্ৰেছ কৰা, আৰু য'ত ডাৰ্ক এৰিয়া আছে মানে এই এৰিয়াটো অলপ ডাৰ্ক আছে তেনেকুৱা সি নিজে নিজে বিচাৰি কিনে সেই এৰিয়াটো ডাৰ্ক কৰি পেলাব। মই ইয়াত ক্লিক কৰি দিলোঁ, চোৱা কিছুমান এৰিয়া সি অট'মেটিকলি ডাৰ্ক কৰি দিছে, ঠিক আছে। তো মন্দিৰৰ কিছুমান এৰিয়া ক্ষেত্ৰ ডাৰ্ক আৰু এই কৰি দিছে, ব্ৰাইট বঢ়াই দিছে, ব্ৰাইটনেছটো বঢ়াই দিছে। তো এই লেবেলৰ মাধ্যমে তুমি এইবিলাক বস্তু চেঞ্জ কৰিব পাৰা। আৰু যদি তুমি ভাবিছা নহয় মোক নালাগে, তো চিম্পলি তুমি ডিফল্ট কৰি দিবা, তো আগৰ নিচিনা হৈ যাব। তাৰপিছত তুমি তোমাৰ হিচাপে ইনপুট লেভেলত গৈ কিনে এই যোনটো হিষ্টগ্ৰাফ আছে, হিষ্টগ্ৰাম আছে, য'ত তুমি ইজিলি এইটো এডজাষ্ট কৰিব পাৰা। তো এইটো তুমি আগফালে লৈ গ'লে এইটো ব্ৰাইটনেছ মানে মিড টোনটো বঢ়াব, এইটো ব্ৰাইটনেছটো বঢ়াব, ঠিক আছে। মানে এইটো হোৱাইট কালাৰটো বঢ়াব, আৰু এইটো হ'ল তোমাৰ ব্লেক কালাৰটো বঢ়াব। তো এনেকৈ এডজাষ্ট কৰিব পাৰা। তো আই থিংক তোমালোকে বুজি পাইছা আজিৰ ক্লাছটো। যদি তোমালোকে আমাৰ ক্লাছেছবিলাক ভাল পাই আছা, বুজি পাই আছা, প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। আৰু আমাৰ যোনটো ইউটিউব চেনেল আছে সেইটো হ'ল লক্ষ্য অনলাইন ট্ৰেইনিং, আৰু আমাৰ ফেচবুক পেজ যোনটো আছে সেইটো হ'ল লক্ষ্য ইনষ্টিটিউট, আৰু আমাৰ ফেচবুক প্ৰফাইল আছে সেইটো হ'ল লক্ষ্য CTI। তো আশা কৰোঁ তোমালোকে আমাক ছাপোৰ্ট কৰি আছা। আমি তোমালোকৰ কাৰণে ডেইলি বেচিছত নতুন নতুন ইউনিক ভিডিঅ' লৈ আনি আছোঁ, আপলোড কৰি আছোঁ। থেংক ইউ, বাই বাই, টেক কেয়াৰ।